নমস্কাৰ সকলোকে আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো আমাৰ অন্য এটি ভিডিঅ'লৈ। যিসকলে আমাৰ ভিডিঅ'সমূহ নিয়মিতভাৱে চাই আছে তেখেতসকললৈ প্ৰথমে ধন্যবাদ জনাইছো আৰু যিসকলে এতিয়াও আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই প্লিজ চেনেলটো প্ৰথমে সাবস্ক্ৰাইব কৰি ল'ব। আজি মই কোনো ধৰণৰ ফাৰ্মৰ ভিডিঅ' লৈ অহা নাই। আজি মই এনেকুৱা এটা ভিডিঅ' লৈ আহিছো যিটো ভিডিঅ'ৰ দ্বাৰা পুৰুষ মহিলা আটায়ে উপকৃত হ'ব পাৰিব। অতি কম মূলধনতে কেনেকৈ আপোনালোকে এই বিজনেছটো ঘৰতে কৰি স্বাৱলম্বী হ'ব পাৰিব সেই বিষয়ে আজি আপোনালোকক জনাম। আজি লৈ আহিছো এতিয়া তাঁতশালৰ ব্যৱসায়। তাঁতশাল আপোনালোকে কেনেকৈ কৰ পৰা কিনিব আৰু কেনেকৈ এই ব্যৱসায়টো ঘৰতে আৰম্ভ কৰিব পাৰিব তাৰ বিষয়ে আজি সকলো ধৰণৰ তথ্য মই এই ভিডিঅ'টোৰ দ্বাৰা আগবঢ়াম। বলক তেন্তে আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। নাম শ্ৰী ৰাজীৱ দাস। আপুনি কেতিয়াৰ পৰা শালৰ বিজনেছটো কৰি আছে? মোটামুটি ধৰি লওক এতিয়া মোৰ 8-10 বছৰ হ'লে। 8-10 বছৰ হ'ল ন? আপোনাৰ কেইখন শাল আছে বৰ্তমান? বৰ্তমান মোৰ দুখন আছে ঘৰতে। বাকী আপোনাৰ এবাৰত কিমান মান গামোচা লগাব পাৰি? মোটামুটি 220 লগাব পাৰি। হয়। কিমান কেনেকুৱাকৈ বিক্ৰী কৰে আপোনালোকে? ইয়াত বেপাৰী আহি লৈ যায় নেকি? ইয়াত বেপাৰীও আহে আৰু অৰ্ডাৰো নিজে বস্তু বনোৱা যায়, সেইমতে বস্তুটো বিক্ৰী কৰা যায়। লাভালাভবোৰ কেনেকুৱা হয় ইয়াতে? লাভালাভ মানে এতিয়া আমি ধৰি লওক এনেকেই চলি আছো। আপোনালোকে শালত ব্যৱসায় দিয়ে চলি ইয়াতে সেনেকে চলি আছো আমি। মানে মানুহ এজনে অকল শালবোৰো মানে পাৰে চলিব পাৰে, চলিব পাৰে, চবেই পাৰে এইটো। মহিলা চবেই পাৰে, এইটো কোনো কথা নাই। আমিতো নিজে বওঁ। আপুনি নিজে বয় না? হয়। এতিয়া কি আছে আপোনাৰ? এতিয়া গামোচা আছে। গামোচা লগাইছে না? ফুল-চুলৰ চিষ্টেম এনেকুৱাকে বনোৱা যায়। ফুলটো এনেকুৱাকে বনোৱা যায়। এইবিলাক গামোচা আপুনি লগাও না? হয়। এই ওপৰত যে আছে এইটো কি বস্তু? এইটো মেচিন। এইটোৱে মেইন মেচিন না? মেইন মেচিন সেইটোৱে ফুলৰ কাৰণে। আৰু চব কাপোৰে লগাব পাৰি? চব কাপোৰে পাৰি, পাটৰ পৰাই গামোচা, জোৰা গোটেইখিনি। হয়। আপোনালোকে কি অকল কাপোৰ বিক্ৰী কৰে নে শালো বিক্ৰী কৰে? কাপোৰো বিক্ৰী কৰা যায়, আমাৰ শাল অৰ্ডাৰ আহিলে শালো দিয়া যায়। বাকী আপোনালোকে শালবিলাক কেনেকুৱা হিচাপত বিক্ৰী কৰে? শালবিলাক আমি এতিয়া ধৰি লওক কাৰোবাক জোৰা লাগে জোৰা ফিটিং কৰি দিয়া যায়, কাৰোবাক গামোচাৰ বাতি লাগে গামোচাৰ বাতি দিয়া যায়। বাতিও কাঢ়ি দিয়ে ন? বাতিও একদম গোটাই নতুন ল'লে অল ফিটিং কৰি দিয়া যায়। আৰু হোম ডেলিভাৰী হয় নেকি? ঘৰত দি থৈ আহে? হয়। দামবিলাক কেনেকুৱা? দাম 35,000 পৰা 40,000। 35,000 পৰা 40,000 ন? হয়। আপোনাক যদি কোনোবাই যোগাযোগ কৰিব বিচাৰে কেনেকৈ যোগাযোগ কৰিব পাৰিব? যোগাযোগ কৰিব পাৰিব, ফোন নম্বৰটো দিলে যোগাযোগ কৰিব পাৰিব। কৈ দিয়কচোন এবাৰ মোবাইল নম্বৰটো। 9678576263। ঠিক আছে, মই এইটো লগাই দিম বাৰু। আপোনালোকে যদি কোনোবা বিচাৰে ডাইৰেক্ট ঘৰত দি দিব আৰু ন? হয়, ঘৰত পাই যাব। ঠিক আছে।